Good morning everyone. আপোনালোকক ইতিমধ্যে মই যিমান পাৰো এসএসসি জিডিৰ আপডেট দি আছো মানে এসএসসি জিডি যেহেতু অসমৰ বহু লৰা ছোৱালীয়ে পাস কৰিছে মানে এক্স্যাক্টলি কোনো কাট অফটো ক'ব নোৱাৰে এসএসসি জিডিৰ যেতিয়ালৈকে ৰিজাল্ট নিদিয়ে আপোনালোকৰ এতিয়া ৰিজাল্টৰ এখন লিষ্ট ওলাব সেই লিষ্টখনত যদি আপোনাৰ নাম থাকে তেতিয়াহলে আপোনালোকে ফিজিক্যাল দিব পাব তাৰে পিছতহে আপোনালোকে স্কোৰ কাৰ্ডখন এসএসসি জিডিৰ ওয়েবসাইটত পাব যে আপুনি কোত কিমান নাম্বার পাইছিলে মানে এতিয়াতো আপোনালোকে হিসাব কৰিছে কিন্তু এক্স্যাক্টলি যেটো আপোনালোকৰ টোটাল নাম্বার হ'ব আপোনাৰ নাম্বার কমিব পাৰে বাঢ়িব পাৰে কাৰণ এতিয়ালৈকে মই এসএসসি জিডি 3 বাৰ পাস কৰিছো আপোনালোকে যদি গম পায় বহুতে কিন্তু লাষ্টত মেৰিট লিষ্টত হক মেডিকেলত হক এনেকুৱাকে নাম নাহে বা আপোনালোকৰ সেই নাম্বাৰটো নাপাও যোৱাবাৰ তুলনাত মই কৈ আছো যোৱাবাৰ যেতিয়া ফিজিকেলৰ কাট অফ গৈছিল আমাৰ মানে এসসিৰ 48 মই টোটাল নাম্বাৰ পাইছিলো 53 পইণ্ট সামথিং পাইছিলো মই টোটালি আপোনালোকক কৈ আছো তাৰ পিছত যেতিয়া ফিজিকেলৰ কাৰণে নাম আহিল ফিজিকেলৰ লিষ্টত নাম আহিল ফিজিকেলৰ কাৰণে প্ৰিপাৰেচন কৰিলো ফিজিকেলো দিব গলো তেজপুৰত ফিজিকেল আছিল তাৰ পিছত মোৰ এনসিসি বি সাৰ্টিফিকেটৰ 4.8 মিলাই মোৰ মানে টোটাল নাম্বাৰ হৈছিল 58 নাম্বাৰ কিন্তু ফিজিকেল পাস কৰি আহিলো তাৰ পিছত যেটো কাট অফ হাই গুছি গল মেডিকেলৰ বাবে সেই মেডিকেলৰ কাট অফটো গল 58.2 এইটো সাইড মানে ইমান মান গৈছে 59 ৰ কাহে বাহে গৈছে মোৰ তাতে নাম নাহিল তাতে প্ৰায় 10 নম্বৰ মান মেডিকেলৰ বাবে বাঢ়িছিল কিন্তু ফাইনেলত ইমান না বাঢ়িল ফাইনেলত বাঢ়িল 64 মানলৈকে বাঢ়িল মানে টোটাল 14 নম্বৰ মান 14 ৰ পৰা 16 নম্বৰ আমাৰ ক্যাটাগৰীৰ বাঢ়িছিল এইবাৰৰ তুলনাত এইবাৰ কাট অফটো অলপ বেছি যোৱাৰ কাৰণ কেইটা হল নেগেটিভ মাৰ্কস আৰু যোৱাকালিৰ পৰা মই 2000 মান কমেন্ট চেক কৰিলো মানে এভাৰেজ যদি আপোনালোকৰ নাম্বাৰ চাই তেতিয়াহলে 45 ৰ পৰা 55 ৰ ভিতৰত বা 60 ৰ ভিতৰত বেছি নাম্বাৰ আছে মানে ফিজিক্যাল টু সেই এভাৰেজৰ ভিতৰতে আহিব মানে এভাৰেজ কিমান মানৰ ভিতৰত আহাৰ চান্স আছে সেইটো বাৰু লাষ্টত দেখা যাব কিন্তু আপোনালোকে যেটো নাম্বাৰ পাইছে সেই নাম্বাৰটোক লৈ আপোনালোকে নাভাবিব যে আপোনাৰ সেইটোৱে আপোনাৰ নাম্বাৰ কাৰণ এতিয়া মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছো মোৰ লগৰ এজন লৰাই মোতকে নাম্বাৰ কম পাইছিল কিন্তু এতিয়া চাকৰি কৰি আছে মানে যেটো নৰমালাইজেশন নাম্বাৰ আছিল সেইটো মই পাইছিলো 0 পাইছিলো আৰু হি পাইছিলে 11 এই 11 নম্বৰৰ কাৰণে তাৰ নাম্বাৰ হৈ গৈছিল 71 মান টোটাল নাম্বাৰ 58 ৰ লগত নে ছায়াত এনেকুৱা 58 ৰ লগত তাৰ 11 নম্বৰ মান বাঢ়িছিল তেনেকৈ তাৰ 71 মান হৈছিল এতিয়া আপোনালোকে ভাবক আপোনাৰ যেটো নাম্বাৰ আছে সেইটোৰ পৰা আপোনাৰ 20 নম্বৰলৈকেও বাঢ়িব পাৰে আপোনাৰ যেটো নাম্বাৰ আছে সেইটো নাম্বাৰৰ পৰা কমিব পাৰে কিন্তু কমাৰ চান্স বহুত কম থাকে হয়তো আপোনাৰ নাম্বাৰ 1 2 বাঢ়িব পাৰে তেওঁলোকৰহে কমে আজিলৈকে মই যিমান দেখিছো একদম মানে 90% যিখিনি লৰাই বহুত নাম্বাৰ পায় তেওঁলোকৰ অলপ কমাৰ চান্স থাকে বা তেওঁলোকৰ অলপ নৰমালাইজেশন কমকে বাঢ়ে কিন্তু যিখিনি কম নম্বৰ পায় তেওঁলোকৰ 5 নম্বৰ 7 নম্বৰ 10 নম্বৰ 11 15 20 লৈকে বাঢ়িব আপোনালোকে চিন্তা কৰিব নালাগে আৰু এই নৰমালাইজেশন নাম্বাৰটো যদি কোনোবাই খুদে কেনেকৈ বাঢ়িব কোনে জানে এইটো প্ৰসেস আমি ক'ব নোৱাৰো ইয়াতে বহুত কেইটা ফেক্টৰ আছে শিফট ওয়াইজ আছে কোৱেশ্চন ওয়াইজ আছে আপোনাৰ শিফটত কিমান টান কোৱেশ্চন আহিছে কিমান ইজি কোৱেশ্চন আহিছে কোনে কিমান এটেম্প কৰিছে তেওঁলোকৰ এটা সূত্ৰ আছে সেই সূত্ৰৰ দ্বাৰা তেওঁলোকৰ এইটো নৰমালাইজেশন বাঢ়িব আপোনালোকে অকল টান শিফট ইজি শিফট এনেকুৱাও নহয় এই গুটে অল ওভাৰ ইন্ডিয়াৰ গুটে শিফটৰ মানে তাতে এভাৰেজ ওলাব কোনে কিমান এটেম্প কৰিছে কিমান কি ওলাইছে এটা সূত্ৰৰ দ্বাৰা তেওঁলোকে উলাই এই নৰমালাইজেশনটো দিব এতিয়া আপোনালোকক এই ভিডিওটো বনাই দিয়াৰ কাৰণটো হল আপোনাৰ বাবে এইটো এটা ভাল খবৰ হ'ব পাৰে যদিহে আপোনালোকে নাম্বাৰ কম পোৱা বুলি ফিজিক্যাল আৰম্ভ নকৰে তেতিয়া লাষ্টত পস্তাব কাৰণ ফিজিক্যাল কিন্তু অতি সোনকালে হ'ব গৈ আছে আৰু আপোনালোকে যেটো নাম্বাৰ পাইছে সেই নাম্বাৰটোৰ লগত প্ৰায় 5 ৰ পৰা 10 নম্বৰ এড কৰি দিয়ক আৰু সেই 5 আৰু 10 নম্বৰৰ ভিতৰত আপোনালোকৰ এইবাৰ ফিজিক্যাল পাস কৰিলে চাকৰি হ'ব 110% যদি আপোনালোকৰ ফিজিক্যালত নাম আহে কাৰণ কি এইবাৰ বাহিৰৰ লৰা ছোৱালী নাহে 90% নাহে যদি 10% আহে আমাৰ অসমৰ লৰা ছোৱালী যদি সাপোৰ্ট কৰে একেবাৰে মিলি থাকে তেতিয়ালে সেইখিনি ৰাস্তাও বন্ধ হ'ব হয়তো ফিজিক্যালৰ কাট অফ বেছি যাব পাৰে তাৰ পিছত কিন্তু এই লৰা ছোৱালীখিনি যেতিয়া আহা বন্ধ হ'ব তেতিয়া কিন্তু বহুখিনি আপোনালোকৰ লাভ হ'ব তেতিয়া আৰু বেলেগৰ লৰা ছোৱালী চাকৰি নাপায় বেলেগ লৰা ছোৱালীয়ে আৰু মেডিকেল দিব নাহে তেওঁলোকে আৰু মেৰিট লিষ্টত নাপায় সেই কাৰণে আপোনালোকে ফিজিক্যালত যিখিনি লৰা ছোৱালী বাহিৰৰ পৰা আহিব তেওঁলোকৰ কাৰণে ৰেডি থাকিব নাইবা আপোনালোকৰ
আহাৰ চান্স এইবাৰ 90% নাই 10% আহিলে সেই 10%ক আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে মিলি জুলি তেওঁলোকক মানে আমাৰ অসম পুলিচক হওক বা অসম চৰকাৰক হওক জনাই দিব লাগিব তেওঁলোকে জানো আমাৰ ল'ৰা ছোৱালী পোষ্টখিনি নাখায় যি প্ৰচেছ হৈ আছে ডমিচিলৰ ক্ষেত্ৰত নিশ্চয় এইটো বহুখিনি লাভ হ'ব ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।